হয়, এই মুহূৰ্তত মন্ত্ৰী অজন্তা নাগে তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে আৰু যি তেওঁ ভোট চেণ্টাৰ আছে, ভোট কেন্দ্ৰৰ বাহিৰত এই মুহূৰ্তত আমি মন্ত্ৰীগৰাকীক লগ পাইছোঁ। আমি কথাটো যত্ন কৰিম আৰু পৰিৱেশটো সমান্তৰালভাৱে দেখুৱাই আছোঁ যে আজি গোলাঘাট শান্তিপূৰ্ণভাৱে যিহেতু আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মই ভোটদান কৰিলোঁ। কি হ'ব এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বাইদেউ? নিৰ্বাচন মানুহে ভোটদান কৰি আছে আৰু গতিকে বহুত বেছি কিবা কোৱাটো ঠিক নহয়। মইতো ক'লোৱেই যে ৰাইজে উন্নয়নৰ সপক্ষে ভোটদান কৰিব। এই নিৰ্বাচনটো ভোট ফৰ ডেভেলপমেণ্টে হ'ব। যিজন কেণ্ডিডেট তেখেত আপোনাৰ বিৰুদ্ধে দুবাৰকৈ পৰাস্ত হৈছে, এইবাৰ 3 নম্বৰ। মই আজি আচলতে এইখিনি সময়ত সেইটো কথা নকওঁ। মই এটা কথাই ক'লোঁ যে অসমৰ ৰাইজে এইবাৰ বিপুল উৎসাহেৰে ওলাই আহিছে। ভোটদান ৰাতিপুৱা প্ৰক্ৰিয়া চলি আছে। গতিকে মই ভাবোঁ যে গোটেই অসমতে ৰাইজে উন্নয়নৰ সপক্ষে ভোটদান কৰিব। কেনেদৰে আশা কৰিছে এবাৰ গোলাঘাট বিধানসভা সমষ্টিত? মইতো কৈ আছোঁ, নিৰ্বাচনৰ সময়তো আপোনালোকে কৈ আছে। আজি আচলতে যিহেতু ভোটদান চলি আছে, এইবিলাক কথাটো কোৱাটো ঠিক নহয়। মই সেইকাৰণে কৈছোঁ যে সুৰক্ষিত বিকশিত অসম আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মই ভোটদান কৰিম। ৰাইজে তেনেধৰণে ভোটদান কৰিব আৰু মই ভাবোঁ যে বিকাশৰ কাৰণে ৰাইজে ভোটদান কৰিব।